Hello friends, welcome to my channel Kruptan. আজি ভিডিওত আমি বৰ অসমৰ মূল নিৰ্মাতাজনৰ বিষয়ে চমুকৈ ভিডিঅ' দুটা কথা জানিবলৈ চেষ্টা কৰিম। যিগৰাকী বীৰ যোদ্ধা কেৱল ৰাজ্য বিস্তাৰৰ বাবে অগ্ৰসৰ হয়। সেই বীৰৰ মুখত প্ৰাকৃতিক সৌন্দৰ্যৰ কথা শুনিলে তেওঁৰ মনৰ ভিতৰখনৰ উমান পাব পাৰি। তিনি ভাই ককাই সুজতফা, সুখামফা আৰু চুকাফাৰ জন্ম হৈছিল। পিতৃ চাওখামফাৰ আৰু মাতৃ নাংমং ব্লক খামচেঙৰ গৰ্ভত। জন্মৰ পৰা 19 বছৰ বয়সলৈকে চুকাফা নিচায়েক অৰ্থাৎ ডাঙৰ মমায়েক খুনপাং খামৰ ঘৰত আছিল। পৰৱৰ্তী সময়ত চুকাফাই মং মিট কুপ কিলিংনয়ৰ ৰজাৰ দায়িত্ব লৈছিল। এনেদৰে প্ৰায় 18 বছৰ কাল তলতীয়া ৰজা হৈ চুকাফা সন্তুষ্ট হোৱা নাছিল। সেইফালে মৌলুঙৰ ৰজা চুখামফাই জুনলং নামৰ এখন ৰাজ্য আক্ৰমণৰ বাবে চুকাফাক নিৰ্দেশ দিলে। কিন্তু চুকাফা মান্তি নোহোৱাৰ বাবে ৰজা চুখামফাই চুকাফাক বন্দী কৰাৰ বাবে অগ্ৰসৰ হয়। কিন্তু চুকাফাই নিজৰ মাজত যুদ্ধ নকৰি সেই ৰাজ্য ত্যাগ কৰি অন্য ঠাইৰ সন্ধানত ব্ৰতী হয়। এইদৰে কিছুদিন চুকাফা তেওঁ সৰু ককায়েক চুখামফাৰ নৰা ৰাজ্যত আলহী হৈ থাকিল। পিছে লক্ষ্য যাৰ সূৰ্য তেওঁ সূৰ্যাস্তৰ পিনে ধাৱবন হ'ব কেনেকৈ? ইতিহাসে দিয়া সাক্ষ্য মতে চুকাফাই ঢাপলি মেলিলে পাটকাই পৰ্বত অভিমুখে। 1228 চনৰ 2 ডিচেম্বৰত চুকাফা উপস্থিত হ'ল হোমাৰপীঠৰ টিপাম অৰ্থাৎ এটি মনোমোহা চাপৰিত। এই ঠাইত উপস্থিত হৈ চুকাফাই ঠাইখনৰ প্ৰেমত পৰিল। এয়া আছিল চুকাফাৰ প্ৰথম অসম পদাৰ্পণ। অৱশ্যে এই ঠাই এতিয়া অসম নামেৰে পৰিচিত নিশ্চয় নাছিল। চুকাফাই নিজৰ লগত অহা সৈন্য সামন্তৰ লগত একেলগে থাকিবলৈ খামজাং নামৰ ঠাইখন বাছি ল'লে। খামজাঙক চুকাফাৰ প্ৰথম ৰাজধানী বুলি কোৱা হয় যদিও প্ৰকৃততে এই ঠাই আছিল জিৰণি ঠাই। ইয়াত তেওঁ সৰহদিন নাথাকি নামৰূপত গৈ তেওঁ বাহৰ পাতিছিল। নামৰূপৰ পৰা গৈ চুকাফাই 5 বছৰ বাহৰ পাতিছিল অভয়পুৰত। এনেদৰে ঠাই সলাই সলাই চুকাফাই নগৰ সাজি ৰাজধানীৰ ঠাই নিৰ্বাচন কৰিছিল চেইৰাই দয় অৰ্থাৎ আজিৰ চৰাইদৈত। হোমাৰপীঠত চুকাফাই 3 বছৰ কাল থিতাপি লৈ স্থানীয় লোকৰ সৈতে মিলিবলৈ তেওঁ চেষ্টা কৰিছিল। কিছু ইতিহাসবিদৰ মতে চুকাফাৰ ব্ৰহ্মপুত্ৰ উপত্যকা আগমন আছিল কেৱল কৃষিভূমি অন্বেষণত। অৱশ্যে চুকাফাই স্থানীয় কৃষকৰ কৃষিভূমি অধিকাৰ কৰি লোৱাৰ পৰিৱৰ্তে জংঘল বা পিটনি চাফা কৰিহে কৃষিৰ উপযোগী কৰি লৈছিল। অৱশ্যে এই কথাও ঠিক যে ৰাজ্য গঢ়াৰ সপোন নহ'লে তেওঁ নিশ্চয়কৈ লগত 1080জন সৈন্য লৈ নাহিলহেঁতেন। প্ৰশ্ন তোলাৰ অৱকাশ আছে যে চুকাফাই যি পথেৰে অসমত সোমাইছিল সেই পথেৰে চুকাফাৰ আগত কোনো অন্য জাতি লোক অহা নাছিল নেকি? যতীন্দ্ৰ কুমাৰ বুঢ়াগোহাঁয়ে অসমৰ সংস্কৃতি ইতিহাস নামৰ গ্ৰন্থত লিপিবদ্ধ কৰা কিছু কথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক অধ্যাপক ডক্টৰ দিলীপ বৰাই তেওঁৰ নিজৰ এখন গ্ৰন্থত উদ্ধৃতি দি প্ৰকাশ কৰিছে যে চুকাফাই যি পথ অনুসৰণ কৰি অসমত সোমাইছিল সেই পথ অনুসৰণ কৰি 6ষ্ঠ শতিকামানতে অটাই আৰু কিছু টাই জনগোষ্ঠীৰ লোক অসমত সোমাইছিল। কিন্তু চুকাফাই অসমত নিগাজী শাসন আৰম্ভ কৰিলে আৰু এখন বৃহৎ ৰাজ্যৰ বুনিয়াদ গঢ় দিলে। 13শ শতিকাত ব্ৰহ্মপুত্ৰৰ উপত্যকাত কৃষকসকলে কেৱল সহজতে ধানৰ গুটি সিঁচি কৰা আহু ধানৰ খেতিহে কৰিছিল। কিন্তু চুকাফাই স্থানীয় লোকক দ খেতিবোৰত কেনেদৰে শালি খেতি কৰি উৎপাদন বঢ়াব পাৰি তাৰ শিক্ষা দিছিল। ফলত স্থানীয় কৃষকসকল লাভৱান হৈছিল। সংগঠিত অৰ্থনীতিৰ সামগ্ৰিক পৰিৱেশ গঢ় দিব পাৰিলে মানুহৰ মাজত আপোন হোৱাৰ সুবিধা আদায় কৰিব পাৰি। চুকাফাই কৃষি পদ্ধতিৰ নতুন ব্যৱস্থা প্ৰৱৰ্তনৰ দ্বাৰা সাধাৰণ মানুহৰ কাষ চাপি যোৱাত তেওঁ সফল হৈছিল বুলি অনুমান কৰিব পাৰি। আন এক উদাৰ সামাজিক নীতিৰে চুকাফাৰ সহায়ক হৈ পৰিছিল। চুকাফাৰ লগত তেওঁৰ নিজৰ 3 গৰাকী কুঁৱৰীৰ বাদে অইন তিৰোতাৰ কোনো মানুহ অহা নাছিল বুলি কোৱা হয়। সেইবাবে বংশ বিস্তাৰৰ বাবে কথাবাদী একান্ত দৈহিক প্ৰয়োজনৰ বাবে চুকাফাৰ লগত অহা মুনিসকলে স্থানীয় মহিলাৰ লগত দৈহিক সম্পৰ্ক ৰক্ষা কৰাৰ বাবে আগ্ৰহী হৈ পৰিছিল আৰু এই সম্পৰ্ক নিশ্চয় বৈবাহিক পৰ্যায়লৈকে ঢাপলি মেলিছিল। এই কথা সূৰ্য কুমাৰ ভূঞাদেৱৰ সম্পাদিত
দেওধাই অসম বুৰঞ্জীত উল্লেখ আছে, যি চুতীয়া মৰাণ ঠায়ে ঠায়ে তেওঁলোকে পাই আহিছিল। সেই সময়ৰ পৰা মানুহ মিহলি হ'ল। বন্ধুসকল, যিসকল এই চেনেলত প্ৰথম আহিছে তেওঁলোকে আহিবলগীয়া গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনৰ অলপ ক্লিক কৰি লৈ যান। আৰু তেজৰ সম্পৰ্কই মানুহক ওচৰ চপাই আনে। ই এক সহজাত প্ৰবৃত্তি বুলি কোৱা হয়। চুকাফাৰ নিৰ্দেশত চুকাফাৰ লগত অহা মুনিসকলে বৈবাহিক সম্পৰ্ক স্থাপন কৰিছিল। চুকাফাই অসম প্ৰৱেশ কৰি কেৱল স্থানীয় লোকসকলৰ সৈতে যে সহভাৱ বৰ্তাই ৰাখিছিল এনে নহয়। বুৰঞ্জীয়ে সদৰি কৰা মতে চুকাফাই অসম প্ৰৱেশৰ পিছতে চুতীয়া মৰাণ বৰাহীৰ লগত মিত্ৰতাৰ চলেৰে অৰ্থাৎ বৈবাহিক সম্পৰ্কৰ জৰিয়তে ব্ৰহ্মপুত্ৰ উপত্যকা সৰু সৰু ৰাজ্যবোৰ নিজৰ অধীনলৈ তেওঁ নিছিল। সাধাৰণ মানুহৰ মুখৰ কথাও বুৰঞ্জীৰ পাতত বিদ্যমান হৈ আছে। ৰজা প্ৰজা আহি আমাক বনোৱা কৰি লোৱা স্বত্তেও আমাৰ বেয়া লগা নাই, বৰং এইদৰে খাটি লুটি অহা যোৱাকৈহে থাকিবৰহে মন, বৰাহীসকলে এনেদৰে কৈছিল। আনহাতে দেওধাই বুৰঞ্জীৰ বাঁহগৰীয়া বুঢ়াগোহাঁইৰ মতে চুকাফাই বৰাহী মৰাণৰ ওচৰলৈ কটকী পঠাই আৰ্জি পেছ কৰিছিল। তাত কোৱা হৈছিল, আমি উজনি ৰাজ্যৰ পৰা আহিছোঁ, যিবোৰ হৈছে স্থানগিৰি, আমি আলহী, আমাক গাঁও আদি পৰিচয় কৰাব লাগে। চুকাফা ইমানতে ক্ষান্ত হোৱা নাই। তেওঁ বৰাহী আৰু মৰাণসকলৰ যুৱতীক বিয়া কৰাইছে। আনকি জাতিত উঠোৱাৰ পিছত আহোমসকলক ৰান্ধনি ঘৰত স্থান দিয়াইছে। জাতি এটা কৰ্মশালাত গঢ়ি পিটি সজাব পাৰি জানো? এই কথা ঠিক যে চুকাফাৰ লগত অহা 1080জন সৈন্য নতুবা 3গৰাকী কুঁৱৰী আৰু আন কিছু মানুহ লগ হৈ আহোম জাতি গঠন হোৱা নাই। দৰাচলতে আহোমৰ সামাজিক বা ৰাজনৈতিক কাঠামোৰ মাজত সোমাই পৰা সকলোৱে হৈ পৰিছিল আহোম। বহুত অনা আহোম স্বইচ্ছাৰে শাসক গোষ্ঠীৰ ভিতৰুৱা হৈ পৰিছিল। ৰাজ্যজয় মনলৈ আহিলেও চুকাফাই সমন্বয় মনোভাৱ পোষণ কৰিহে নেতা হোৱাৰ যোগ্যতা তেওঁ অৰ্জন কৰিছিল। ইতিহাসপটত যুঁজ বাগৰ কৰি দেশ অধিকাৰ কৰাৰ অনেক খবৰ বিদ্যমান, কিন্তু এই বীৰসকলে দমনমূলক নীতিৰে ক'ৰবাত এটি জাতি গঠন কৰাৰ উদাহৰণ বিৰল। গুণাভিৰাম বৰুৱাই চুকাফাৰ সম্পৰ্কে কৈছে যে ইংৰাজী 1228 শকত যেতিয়া চুকাফা ৰজা হোমাৰ দেশলৈ আহে, তেওঁ চুতীয়া আৰু বৰাহী দেশ এফেৰিও ৰক্তপাত নোহোৱাকৈ ল'লে আৰু সেই লোকৰ সৈতে প্ৰীতিবদ্ধ কৰিবৰ নিমিত্তে সিহঁতৰ অনেকক ভিতৰাল কৰি ল'লে। অধ্যাপক ডক্টৰ দিলীপ বৰাই সৰ্বানন্দ ৰাজকুমাৰৰ গ্ৰন্থ ইতিহাসে সোঁৱৰা 600টা বছৰ গ্ৰন্থত উদ্ধৃতি দি লিখিছে যে ইয়াতকৈ ডাঙৰ কথা হ'ল চুকাফাৰ আদৰ্শ লৈ পিছৰ আহোম স্বৰ্গদেউসকলে জয় কৰা দেশবিলাকৰ যি সভ্যতা সংস্কৃতি শিল্প ভাষা আচাৰ ব্যৱহাৰ ৰীতি নীতি আদি প্ৰচলিত আছিল, সেইবোৰ ধ্বংস কৰি আহোম ৰীতি নীতি তেওঁলোকে প্ৰতিষ্ঠা কৰিব বিচৰা নাছিল। আনকি জয় কৰা ৰাজ্যবোৰত নিজৰ ৰীতি নীতিয়েই বাহাল ৰাখিছিল। এই নীতি পিছৰ স্বৰ্গদেউসকলে চুকাফাৰ পৰা উত্তৰাধিকাৰ ৰূপে গ্ৰহণ কৰিছিল। ৰাজ্য পৰিচালকৰ ক্ষেত্ৰত আহোম স্বৰ্গদেউসকলে ভাষাৰ সমস্যাত নিশ্চয় পৰিছিল। আহোম ৰাজকাৰ্যত ব্যৱহৃত টাই ভাষাবোৰ থলগীসকলে বুজিব পৰা নাছিল বাবেই পিছলৈ চুকাফাই নিজৰ ভাষা চৰ্চা এৰি দি ৰাজকাৰ্যত প্ৰজাৰ ভাষা ব্যৱহাৰ কৰিবলৈ তেওঁ আৰম্ভ কৰিছিল। পদ্মনাথ গোহাঞিবৰাদেৱে অসম বুৰঞ্জী গ্ৰন্থত লিখিছে যে চুকাফা এজন বিচক্ষণ ৰাজনীতিজ্ঞ ৰজা আছিল। প্ৰজা শাসনৰ সুচলাৰ্থে তেওঁ অসাধাৰণভাৱে স্বাৰ্থ ত্যাগ কৰিব পাৰিছিল। অসম দেশৰ বাহিৰে আন দেশৰ লগত আহোম ৰাজভাষাৰে সৈতে বা বাতৰি চলাবলৈকো সুচল নহৈছিল। সেইকাৰণে স্বৰ্গদেউ চুকাফাই নিজৰ ভাষা চৰ্চা ঢিলাই দি ৰাজকীয় কাৰ্যত প্ৰজাৰ ভাষা চলাবলৈ তেওঁ নিয়ম কৰিলে। গতিকে তেতিয়াৰ পৰা বুৰঞ্জী আৰু ধৰ্মপুথিত মাথোন আহোম ভাষাৰ প্ৰচলন থাকিল। অৱশ্যে 1498 পৰা 1539 চনত ৰাজত্ব কৰা স্বৰ্গদেউ চুহুংমুঙৰ ৰাজত্বকালত পোনপ্ৰথমে অসমীয়া ভাষাত বুৰঞ্জী লিখাৰ কাম আৰম্ভ কৰা হৈছিল। অৰ্থাৎ আহোমসকলে এটা জাতীয় ভাষা প্ৰতিষ্ঠাৰ বাবে নিজ ভাষা পৰিত্যাগ কৰাৰ বিষয় নিশ্চয়কৈ ভাবিবলগীয়া কথা। আনকি পিছৰ সময়ত টাই আহোমসকলৰ ধৰ্মৰ ৰীতি নীতিও সলনি হৈ আহিল। ডক্টৰ দিলীপ বৰাই উল্লেখ কৰা মতে চুকাফাৰ নেতৃত্বত সোমাৰত প্ৰৱেশ কৰি ৰাজ্য বিস্তাৰৰ আত্মনিয়োগ কৰা আহোমসকলে 1397 খ্ৰীষ্টাব্দলৈকে কোনো ধৰণৰ
ধৰ্মৰ প্ৰতি আস্থা প্ৰদৰ্শন কৰা নাছিল। কিন্তু 1398 খ্ৰীষ্টাব্দত বামুণৰ ঘৰত ডাঙৰ দীঘল হোৱা চুডাংফাৰ কোঁৱৰক মাতি আনি ৰজা পতাৰ পিছৰে পৰা আহোম ৰাজতন্ত্ৰত হিন্দু ধৰ্মই প্ৰৱেশ কৰিছিল। এনেকৈয়ে আহোমসকলে নিজ ধৰ্মকো এৰা ধৰাৰ মাজত অৱস্থান কৰাইছিল। পিছলৈ আহোম স্বৰ্গদেউসকলে বৈষ্ণৱ ধৰ্মৰো পৃষ্ঠপোষকতা কৰাৰ বিৱৰণ বুৰঞ্জীয়ে সদৰি কৰিছে। অৱশ্যে আহোমসকলৰ নিজ ধৰ্ম এৰি হিন্দু ধৰ্মৰ প্ৰতি পোষণ কৰাৰ প্ৰবল ইচ্ছাই শেষত বিদ্ৰোহৰ সূচনা হ'ল ৰাণী ফুলেশ্বৰী কুঁৱৰীৰ কাৰ্যৰ বাবে। আহোম ৰাজ্য ক্ৰমাৎ ঘৰ শত্ৰুৰ কবলত পৰি ধ্বংসমুখী হ'বলৈ ধৰিলে বুলি ক'লেও অত্যুক্তি কৰা হয়তো নহ'ব। স্বৰ্গদেউ চুকাফা সম্পৰ্কে আলোচনা কৰিলে এগৰাকী ঐতিহাসিক বীৰ পুৰুষৰ কথাই মনলৈ আহে। অতি বিচক্ষণ ৰজা চুকাফাৰ দূৰদৰ্শী চিন্তাৰ বলতেই ইতিহাসত অসমীয়া জাতি আৰু অসমীয়া ভাষা একেলগে হাতত ধৰাধৰিকৈ আগবাঢ়িছিল। চুকাফাৰ কাৰ্য প্ৰত্যক্ষ কৰি আহোমসকলৰ সময়কক্ষ নাছিল বুলিয়ে সাধাৰণ জনতাই তেওঁসকলক অসম বুলিছিল বুলি পণ্ডিতসকলে সহমত দি গৈছে। সেইদেখি আহোমসকলৰ সম নাই বুলি অসম নাম হৈছে বুলি ধাৰণা কৰা। পদ্মনাথ গোহাঞিবৰুৱাদেৱে লিখিছিল যে স্বৰ্গদেউ চুকাফা অসম অৰ্থাৎ যাৰ সমান নাই। সিমানলৈকে তেওঁৰ নাম অনুসৰি অসম দেশ নাম হ'বলৈ ধৰিলে। অৰ্থাৎ এই কথা মানি ল'ব পাৰি নেকি যে চুকাফাৰ দিনতেই সৌমাৰপীঠ অসম নামে জনাজাত হৈছিল। এই কথাৰ সত্যতা থাকক বা নাথাকক, চুকাফাই যে আজিৰ অসম নিৰ্মাণৰ আঁৰৰ ব্যক্তি সি ধুৰুপ। যোগ্যভাৱেই এজন প্ৰবাদ প্ৰতিম পুৰুষৰ নামত অসম দিৱস পালন কৰা হৈছে। এয়া নিতান্তই সহজ কথা। কিন্তু চুকাফাৰ বৰ অসমৰ বাস্তৱ ধাৰণা আজিৰ অসমত সমূলি নাই বুলিয়েই ক'ব লাগিব। নানা জনজাতি বা জাতিৰ সংমিশ্ৰণত গঢ় লৈ উঠা বৃহত্ত জাতিটো আজি আমাৰ নিজৰ দুখতে থানবান হোৱাৰ উপক্ৰম ঘটিছে। জাতি জনজাতিসমূহে একেটা ছাতিৰ তলত অৱস্থান কৰি এটা বৃহত্ত জাতি হৈ থকাৰ যি প্ৰয়োজন সেয়া আজি পৰিলক্ষিত হোৱা নাই। জাতীয় সংগঠনসমূহে যিদৰে জাতীয়তাবাদী অনুভৱ বিনষ্ট হোৱাৰ কাৰ্যৰ প্ৰতি সজাগ হ'ব লাগিছিল তেনে কাৰ্যৰ চকুত পৰা নাই। কাজেই জাতি জনজাতিসমূহে নিজৰ অস্তিত্ব বজাই ৰখাৰ স্বাৰ্থত বৃহত্ত জাতিটোৰ অস্তিত্বৰ সংকটৰ ফালে গতি কৰিছে। এই কথা অসমত বাস কৰা খিলঞ্জীয়াসকলে বুজাৰ অত্যন্ত প্ৰয়োজন সমাগত। বন্ধুসকল, আজিৰ ভিডিঅ'ত চমুকৈ বৰ অসমৰ মূল নিৰ্মাতাজনৰ বিষয়ে দুটা কথা জানিবলৈ চেষ্টা কৰিছিলোঁ। ভাল লাগিলে আপোনালোকে এটা লাইক কৰিব। আৰু যিসকলে চেনেলত প্ৰথম আহিছে তেওঁলোকে আহিবলগীয়া গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনৰ তলত ক্লিক কৰি লৈ যেন। ধন্যবাদ। জয় অসম।